পাফি আইজ মানে হৈছে যে আমাৰ চকুৰ তলত বহুত মানুহৰ চকুৰ তলত মানে কি হয় এই অংশটোত পানী জমা হয় যায় আৰু এই অংশটো ফুলি যায় বহুত ট্ৰিটমেণ্ট কৰোৱা হ'ল কিন্তু এতিয়ালৈকে পাফি আইজৰ তেনেকে একো ভাল ৰিজাল্ট পোৱা যায় ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কওঁ যে আপোনালোকে পানী বহুত যথেষ্ট পৰিমাণে পানী খাব এনেকুৱা আমাৰ কিছুমান বন্ধু বান্ধৱী আছে যি মানে পানী একেবাৰে নাখায় আৰু ছেকেণ্ডটো হৈছে যে আপোনালোকে যোনটো বাহিৰৰ জাংক ফুড হয় জাংক ফুডটো টোটেলি প্ৰচেছ ফুডটো হয় প্ৰচেছ ফুড টোটেলি এভইড কৰক যদি নহয় তেতিয়া বেলেগ কথা কেতিয়াবা খাইছে তেতিয়াও বেলেগ কথা কিন্তু ৰেগুলাৰ বেচিছত প্ৰচেছ ফুড কেতিয়াও নাখাব আৰু এটা কথা কওঁ যে টোপনি যদি পূৰ নহয় তেতিয়াহ'লে কোনো ধৰণৰ বেমাৰে ভাল নহয় কোনো ধৰণৰ দৰৱে কেতিয়াও কামত নিদিয়ে পাফি আইজৰ কাৰণে যে এনেকে কোৱা হয় যে পাফি আইজ কিডনীত যদি কেতিয়াবা প্ৰব্লেম ষ্টাৰ্ট হয় তেতিয়াও মানে পাফি আইজৰ সমস্যা দেখা দিয়ে কিন্তু আমি ট্ৰিটমেণ্টটো চকুৰ ওচৰে পাজৰে আমি কৰিব লাগিব বনৰ ওচৰত আমাৰ যোনটো বনৰ ওচৰত ইয়াতে এই বনৰ ওচৰত যিখিনি কোমল অংশ আছে এই কোমল অংশখিনিতে আমাৰ পাফি আইজ হয় পাফি আইজৰ কাৰণে কি কৰিব আপোনালোকে দুটা আঙুলি ল'ব দুটা আঙুলিত লাহে লাহে কি কৰিব ইয়াতে টেপিং কৰিবলৈ ষ্টাৰ্ট কৰি দিব দুইখন হাতেদি দুটা চাইডে যিমান পাৰে সিমান টেপিং কৰিব এটলিষ্ট 60 টাইমছটো টেপিং কৰিবই লাগিব এইটো অংশত যোনটো আমাৰ হাৰ্ডি অংশ আছে তাৰপিছতে আৰু এটা উপায় কি আছে আমাৰ এই চকুৰ ওপৰ এই কোণাত চকুৰ তলত আৰু যোনখিনি হাৰ্ডি আছে হাৰ্ডিৰ ওচৰত চাবচোন বহুত মানুহৰে এডোখৰ জেগাত যদি প্ৰেছ কৰা যায় তেতিয়াহ'লে বিষ হয় এই জেগাটোত লাহে লাহে এণ্টি ক্লক ৱাইজ আৰু ক্লক ৱাইজ ফাৰ্ষ্টত ক্লক ৱাইজত আপোনালোকে 30 টাইম ৰোল কৰিব আৰু এণ্টি ক্লক ৱাইজতো 30 টাইম এনেকে ঘূৰাব দুইটা চাইডতে কৰিব দুইখন হাত ল'ব দুইখন হাতেদি এনেকে কৰিব আৰু কি কৰিব এনেকে ফিংগাৰ ল'ব ফিংগাৰটো আমাৰ যোনখিনি কোমল অংশ আছে আৰু যোনখিনি হাৰ্ডৱেৰ আছে তাৰ মাজত আপোনালোকে ফিংগাৰটো এনেকে ৰাখিব দুইটা আঙুলি এনেকে ৰাখি কি কৰিব দীঘলকে উশাহ ল'ব আৰু লাহে লাহে উশাহ এৰিব উশাহ লোৱাৰো এটা টেকনিক আছে যে আমি যদি আমি 5 ছেকেণ্ড উশাহ লওঁ তেতিয়াহ'লে 7 ছেকেণ্ডতহে আমি উশাহটো এৰিব লাগে লাহে লাহে আমি উশাহটো এৰিব লাগে আৰু ইয়াতে টেপিং কৰি ৰাখিব দুইটা হাতেদি চকুৰ এইটো যোনটো কোমল অংশ আছে কোমল অংশ আৰু বন এইখিনি জেগাত আপোনালোকে টেপিং কৰি লাহেকে উশাহ ল'ব আৰু লাহে লাহে উশাহটো এৰিব এই জেগাখিনিত বেছিকে প্ৰেছাৰ নিদিব বাছ লাহেকে হালকা আঙুলিয়েদি লাহেকে প্ৰেছ কৰি আপোনালোকে দীঘলকে উশাহ ল'ব আৰু তাতকে বেছিকে উশাহটো এৰিব ইয়াৰ দ্বাৰা কি হয় আমি এডোখৰ জেগাত যেতিয়া আমি প্ৰেছ কৰো আমাৰ যোনটো জলতত্ত্ব আছে জলতত্ত্ব বেলেঞ্চত আহে আৰু এটা কথা কৈ দিওঁ যে এইটো হৈছে আমাৰ সূৰ্য মুদ্ৰা এটলিষ্ট আপোনালোকে 5 মিনিট হ'লেও কৰিব দিনটোত ঠিক আছে এইটো হৈছে আমাৰ সূৰ্য মুদ্ৰা বুলি কোৱা হয় এটলিষ্ট 5 মিনিট কৰিব আৰু দেখিব আপোনালোকে ডেফিনেটলি ফল পাব আৰু মোক কমেণ্টত জনাব যে আপোনালোকে কিমানখিনি ফল পাইছে